Hello everyone, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি পাৰ্ট 2 লৈ আহিছো সাৰ্কেলত মই কি কৰি আছিলো গমে পাইছা এৰিয়া আৰু পেৰিমিটাৰ মানে কালি আৰু পৰিসীমা। সো এটাই মোক কমেন্ট কৰি কৈ দিছে পৰিসীমা আৰু পৰিধিৰ ডিফাৰেন্সটো কি হয়। সো সেই হিচাপে মই ঠিক কৰি দিছো ইয়াতে ওকে। ঠিক আছে, এটো টেলিগ্ৰাম চেনেল আৰু মই তোমালোকক কৈছো যে মই আৰু কমো 8-9 দিন ৰখা তাৰ পিছত মই গ্ৰেড 4 আৰু গ্ৰেড 3 কাৰণে মই প্ৰেক্টিস সেট লৈ আহিম মই আৰামছে ওকে। সো মই প্ৰিপেয়াৰ কৰি আছো হেতু ওপৰত অলপ টাইম লাগে জানা এই বস্তু আনোতে। So 8-9 দিনৰ পিছত এইবোৰ বস্তু আৰামছে अवेलेबल হৈ যাব ওকে। আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰি থবা কাৰণ কি যি পঢ়াও তাতে দিয়া থাকিব তোমালোকে পিছত গৈ পিনে ডাইৰেক্ট ভিডিওটো চাব নালাগে। টেলিগ্ৰাম চেনেলত গৈ পিনে কোৱেশ্চন কিটা কৰি পিনে আৰামছে চাই থাকিব পাৰিবা। যদি একো বুজি নোপোৱা তেহে ভিডিওটো চালে হৈ যাব ওকে। ঠিক আছে। ফাৰ্স্ট কোৱেশ্চন কালি এটা কনসেপ্ট বুজাইছিলো মই। কি কনসেপ্ট আছিল? কালি কনসেপ্টটো কি আছিল যে radius circumference আৰু area radius circumference কয় পৰিধি a মানে area মানে হৈ গল কালি ওকে। কি কৈছিলো একদম সবতছে স্মল যদি হয় 7 44 154 একিটা মনত ৰাখিব দিছিলে মই ওকে। ঠিক আছে, আজি এইকিটা কেতিয়া মনত ৰাখিব লাগে হেতু কথা কৈ আছে। যেতিয়া খুদিব area of a circle দিয়া আছে circumference খুদিব বা সার্কামফারেন্স দিয়া আছে এরিয়া খুদিব বা এরিয়া দিয়া আছে রেডিয়াস খুদিব তেতিয়া বস্তুবোৰ চাবা এবোৰ সোৱা সব নরমালি মই কথা আচ্ছা ঠিক আছে ইয়াৰে মাজৰ আৰু কথা কৈ দিও। এই যে 154 টো আছে যে 154 ই খদাই 11 7 2 ৰে কাটা যায়। নেক্সট যোনটো 44 আছে এটো কিহেৰে কাটা যাব এটো 11 আৰু 2 ৰে কাটা যাব বুজি পাইছা। আৰু যোনটো ৰেডিয়াস থাকিব এটো 7 ৰে কাটা যায় এটো 7 ৰে কাটা যায়। এনেকুৱা কন্ডিশনবোৰ দেখা পালে এই ফৰ্মুলাটো লগাব পাৰা। আসলতে গুটেকিটা স্টেপ সবতে এটো কামে কৰিব পাৰি ওকে। মই বুজাই আছো কেনেকে নরমালি সোৱা মোক দি আছে সার্কামফারেন্স 22 সেমি। মই জানো যোনটো সার্কামফারেন্স হ'ব হি 11 আৰু 2 ৰে কাটা যাব লাগিব। সোৱা এটো 11 ৰে কাটা গৈ আছে 2 ৰে কাটা গৈ আছে মানে মই ফৰ্মুলা লগাব পাৰিম বুজি পাইছা। এই ফৰ্মুলাটো লগাব পাৰিম মই এটোৱে বস্তু। এরিয়া দিয়া আছে তুমি জাস্ট এরিয়াত মনত ৰাখিব লাগিব যে 11 7 আৰু 2 ৰে কাটা যাব লাগিব গৈ আছে। আচ্ছা ঠিক আছে তেতিয়ালে আৰামছে আহি যাব হেতুৱে কথা। সার্কামফারেন্স মানে কি পৰিধি কি দিয়া আছে 22 সেমি দিয়া আছে কিন্তু মই জানো যে এটো 22 নহয় এটো 44 হে থাকে এটো। তেমতে কাম কৰো 22 কি কৰিম মই ডিভাইডেড বাই 44 কৰি দিম। মই 22 ডিভাইডেড বাই 44 কৰি দিম। কিয় কৰি আছো 44 কিমান বাৰ এটো কৰিলে 22 হয়। নরমালি মই নিজে জানো যে এটুক যদি মই ডিভাইডেড বাই 2 কৰি দিও তেতিয়ালে 22 আহি যাব। মোক কি খুদিছে এৰিয়া খুদিছে। মই কি কৈছো এটুক যদি ইনটু 2 কৰো এটুক যদি ইনটু 2 কৰো এটুকো ইনটু 2 কৰিব লাগিব এটুক ইনটু 4 কৰিব লাগিব। যদি এটুক ডিভাইডেড বাই 2 কৰিছো এটু ডিভাইডেড বাই 2 হ'ব কিন্তু মোক ৰেডিয়াস খোদা নাই এৰিয়াত যাব লাগিব কিন্তু এটু ডিভাইডেড বাই কি হৈ যাব 4 হৈ যাব বুজি পাইছা। এটুৱে নিয়ম থাকে যদি 4 ৰ পৰা ইফালে আহিব লাগে ইয়াত আন্ডাৰ ৰুট কৰি দিয়া হেতুৱে নিয়ম। এটু ডিভাইডেড বাই 2 এটু ডিভাইডেড বাই 4 তে 154 ক যদি মই 4 ৰে ডিভাইড কৰো কি আহিব 4 3 * 12 4 3 * 12 31 34 4 8 * 32 38.5 আহি গল 38.5 is the correct answer বুজি পালা। মই বেলেগ একো কৰিবই নালাগিল 38.5 সেন্টিমিটার স্কয়ার কিয় এরিয়া সেন্টিমিটার স্কয়ার থাকে ওকে বুজি পাইছা। এই ফর্মুলাটো ইউজ তাতে কৰিলে হল। নেক্সট কোৱেশ্চন আৰু এটা দেখাই আছো মই। The circumference of a circle is 308 circumference পৰিধি দিয়া আছে 308। মই জানো যে circumference কিহেৰে ডিভাইড যাব লাগে 11 7 আৰু 2 11 ৰে গৈ আছে আৰামছে 11 ৰে গৈ আছে এটো দেখাত লাগে তোমালোকে নিজে কৰি চাব পাৰা। তে মই কি কৈছিলো ইফালে আছে ৰেডিয়াস ইফালে আছে সার্কামফারেন্স ইফালে এরিয়া আছে ঠিক আছে। সার্কামফারেন্স কিমান হ'ব লাগে 44 এটো কিমান হ'ব লাগে 154 হ'ব লাগে এটো কিমান হ'ব লাগে মোৰ 7 হ'ব লাগে। মোক কি দিয়া আছে সার্কামফারেন্স পৰিধি দিয়া আছে 308 হৈ গল। কি খুদিছে ৰেডিয়াস খুদিছে 44 ৰ পৰা 308 কেনেকে পাম। নরমালি 44 টো লিখিলা 4 ৰ লগত কি ইনটু কৰিলে 8 পাম হেতু কথা ভাবা। আৰু যদি মই কথাটো কৈছো যদি এটো ভাবিব টান পত এটা কাম কৰি দিয়া 308 টো লিখা 308 টো লিখিলা আৰু 44 লিখি দিয়া তলত মানে যি কিনো নাম্বার যোনটো বস্তু দিছে হেতুক ডিভাইড কৰিবা কি হাৰে 44 ৰে ডিভাইড কৰিবা কৰিছো 11 4 * 44 11 কিমান 11 2 * 22 8 থাকিল 11 8 * 28 4 7 * 28 মানে 44 ক যদি মই 7 ৰে ইনটু কৰিলো হয় মই 308 পালো হয়। মই কৈছিলো যদি এটো 7 হয় এটো 7 ৰে ইনটু হ'ব এটো কিমান ৰে ইনটু হ'ব তেতিয়ালে 7 7 * 49 ৰে ইনটু হ'ব
বুজি পাইছা কিন্তু মোক কি খুদিছে ৰেডিয়াস খুদিছে মানে মই অনলি এটোৰ মান উলাব লাগে তে 7 * 7 49 হ'ব आंसर কি হ'ব 49 বুজি পালা ৰেডিয়াস 49 cm সব হিকা অৰিজিনালি আমি কি জানো যে সাৰকামফাৰেন্স দিয়া আছে 308 মানে মই জানো যে 2 pi r = 308 ওকে মোক খুদিছে ৰেডিয়াস খুদিছে তে মই কি কৰিম 2 * 22/7 * r = 308 হৈ গল 2 ৰে কাটি দিলো 2 1 * 2 2 5 * 10 2 4 * 8 11 2 * 22 11 1 * 11 11 14 2 7 * 14 radius 7 * 7 49 आंसर এনেকেও পাবা आंसर এনেকেও পাবা এনেকে সবে শিকাই আছে মই অলপ বেলেগকে শিকাই দিছো কিয় এটুটো শিকাইছো মই নিকিওকে থাকা নাই মই বুজি পাইছা সো এটুয়ে কথা এই কনসেপ্টটো মনত হৈ গল আৰামছে কেনেকে কি চাব দিছো যেতিয়া সাৰকামফাৰেন্স দিয়া থাকে বা এৰিয়া দিয়া থাকে আৰু তোমাক খুদিব যে সাৰকামফাৰেন্স উলোৱা বা এৰিয়া উলোৱা বা সাৰকামফাৰেন্স দিয়া আছে ৰেডিয়াস উলোৱা তে এটু কাম কৰিব পাৰা তে এটু কাম আৰামছে কৰিব পাৰা ওকে নেক্সট কোৱেশ্চন কি দিছে দা ডিফাৰেন্স বিটুইন সাৰকামফাৰেন্স মানে পৰিধি আৰু ৰেডিয়াসৰ মাজৰ ডিফাৰেন্স মানে পাৰ্থক্যটো দিয়া আছে মই জানো যে সাৰকামফাৰেন্স মানে হয় 2 pi r ৰেডিয়াস মানে হল r ইহতৰ মাজৰ পাৰ্থক্য মাইনাস কৰাৰ পিছত কিমান পাম কৈছে 37 পাম বুলি কৈছে মই ৰেডিয়াসটো উলাব পাৰো আৰামছে উলাব পাৰো উলাই লোৱা 2 * 22/7 হৈ গল তাৰ পিছত এটু -1 হৈ যাব কিয় ৰেডিয়াসটো মই কমন ললো ইয়াৰ পৰা r কমন লৈ ললো = 37 হৈ গল ঠিক আছে তে ৰেডিয়াস ইনটু এটু কি হৈ যাব আসলতে এটু টোটাল 7 হৈ যাব এটু কি থাকি যাব পৰত মই ইনটু নকৰো হা 2 * 22 - 7 লখাগু লৈ লৈছো মই এটু ইজি হয় এটু বস্তু r = 37 * 7 হৈ গল 37 * 7 আৰু এটু কিমান হৈ যাব 22 * 2 মানে 44 - 7 কৰিলে কিমান হৈ যাব 37 হৈ যাব 37 কেনসেল থাকি গল কিমান r = 7 মই কিয় ক্যালকুলেট কৰা নাছিলো এটু কাৰণে কাৰণ জানো মই কাটা কিবা কাটা যাব এটু বুজি পাইছা সো r পাই গলো 7 কি খুদিছে এৰিয়া অফ দি সাৰ্কেল মনত আছে না নাই এই কৰি চাব দৰকাৰ নাই ফৰ্মুলাটো ভাবা 7 44 154 যদি ৰেডিয়াস 7 হয় তেতিয়া এটু কিমান হ'ব 154 এই টাইমটো বহুত ইম্পৰ্টেন্ট টাইম এটু টাইমে বহুত ইম্পৰ্টেন্ট টাইম তুমি কৰি দিলা এই পটকে 7:44 157 অসমত কি কম নাজানো হা সৰি 154 কি কয় নাজানো কৈছে 744 154 এটু মিলি আছে आंसर 154 দেখা পাইছো आंसर 154 এটুই হল স্মার্ট এপ্রোচ বুজি পাইছা হেকানে কৈছো এটু বস্তু মনত ৰাখি থৈ দিবা ওকে নেক্সট কোৱেশ্চন two small circular park of diameter 16 meter and 12 meter are to be replaced by a bigger circular park আচ্ছা দুখন সৰু পাৰ্ক আছে সাৰ্কুলাৰ পাৰ্ক ইহতৰ ডায়ামিটাৰ 16 দিয়া আছে তে ৰেডিয়াস কিমান হ'ব 16/2 মানে 8 এটু ৰেডিয়াস দিয়া আছে ডায়ামিটাৰ দিয়া আছে 12 তে 12/2 মানে 6 হৈ যাব ঠিক আছে ইহত দুটা গুলে ৰিপ্লেস কৰিব এটু পাৰ্ক আছিল এখন পাৰ্ক আছিল এটু পাৰ্কক ৰিপ্লেস কৰি পিনে এখন ডাঙৰ পাৰ্ক বনাব মানে ইহতক সাইড কৰি এখন ডাঙৰ পাৰ্ক বনাব what would be the radius of the new park ইহতৰ ৰেডিয়াস টু কি হ'ব হেতু খুদিছে if the new park has to occupy the same space ইহতৰ এৰিয়া আৰু ইহতৰ এই দুটাৰ এৰিয়া প্লাস কৰি পিনে মই এটু এৰিয়া পাম same space বুলি কৈছে ন same space মানে কি এটু কিবা এটা জায়গা ইয়াৰে ভিতৰক আমি স্পেস বুলি কওঁ এটুক স্পেস বুলি কওঁ এৰিয়া পাৰ্ট এই পাৰ্টক আমি এৰিয়া বুলি কওঁ কৈছে এই সৰু দুটাৰ যিখিনি স্পেস প্লাস কৰিলে মই ডাঙৰটোৰ স্পেস পাম মানে কি ইহত দুটাক এৰিয়া প্লাস কৰিলে এটু এৰিয়া পাম ইয়াতে এতিয়া মই কৈ আছো বহুতে কি কৰিব ইয়াৰে এৰিয়া ওলাব এটু ৰেডিয়াস লগাই পিনে এৰিয়া ওলাব তাৰ পিছত ইহতৰ এৰিয়াৰ লগত কাটাকুটি কৰিব আৰু ওলাই দিব মই কৈ আছো নালাগে মই কৈ আছো যে নালাগে কি কিয় কৈছে নালাগে হেতু বুজা স্মার্ট এপ্রোচ আছে এটা নরমালি এটা কনসেপ্ট বুজি থৈ দিয়া এটা কনসেপ্ট বুজাই আছো এটু আকৌ মুছি লব লাগিব হা কনসেপ্ট এটা মোক যদি কৈছে যে এটু দুটা সার্কেল দি থৈ দিছে আৰু এটা ডাঙৰ সার্কেল দি থৈ দিছে ইহতৰ r1 r2 ৰেডিয়াস ইয়াৰ r ৰেডিয়াস হয় মোক কৈছে যে ইহতৰ এৰিয়া খিনি সেম হয় যদি এৰিয়া সেম হয় তে কি হয় জানানে এটুৰ এৰিয়া কি হ'ব পাই r1 স্কয়াৰ এটুৰ এৰিয়া কি হ'ব পাই r2 স্কয়াৰ এটু মই ৰিজাল্ট কৈ আছো হা পাই r স্কয়াৰ সো পাই কমন লৈ পিনে এটু পাই লগত কাটি দিলো তে কি পালো r1 স্কয়াৰ আৰু r2 স্কয়াৰ r স্কয়াৰ পাই যাম মই মানে কি ইয়াৰে r ৰ স্কয়াৰ আৰু প্লাস এটু r ৰ স্কয়াৰ কাৰ স্কয়াৰ পাই যাম এটু r ৰ স্কয়াৰ পাই যাম মই ঠিক আছে মনত পৰিছে কিবা
কি হ'ব ফৰ্মুলাটো দেখাত a স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু c স্কয়াৰ এটো কাৰ আছিলে ট্ৰিপলেট পাইথাগোৰাছ ফৰ্মুলা ৰাইট এংগল ট্ৰায়াঙ্গেলৰ ট্ৰিপলেট আছিলে নয় কিটা মানে ট্ৰিপলেট গিটাও মনত ৰাখা বহুত ইম্পৰ্টেন্ট সাৰ্কেলটো বুজি পালা এতিয়া এই কোৱেশ্চনটো মুখতে ওলাব পাৰা মুখ কৈছিলে 16 আৰু 12 16 মানে কিমান হ'ব 8 12 মানে কিমান হ'ব 6 তেতিয়ালে নেক্সট ট্ৰিপলেটটো কি হ'ব নেক্সট ট্ৰিপলেটটো কি হ'ব বহুতে যদি নাজানা মই কি কৈ আছো 8 স্কয়াৰ কৰা 6 স্কয়াৰ কৰা 8 স্কয়াৰ মানে 64 6 স্কয়াৰ মানে 36 এটা প্লাস কৰিলে কি আহে 100 আহে আন্ডাৰ ৰুট 100 মানে কিমান 10 आंसर ইজ 10 মিটাৰ সো आंसर 10 হয় বহুতে বুজি ইতেও পোৱা নাই মইটো ভালকে বুজাই দিছো আচ্ছা বুজোৱাৰ আগতে কথাটো কৈছো কি কৈছিলো যে ইহতৰ দুটাৰ এৰিয়া গুলে প্লাস কৰি পিনে ডাঙৰ এৰিয়াটো বনাই আছে এক মিনিট ভিডিওটো চাই লও যোৱা কালি ভিডিওটো পজ হৈ গৈছিলে অলপ প্ৰবলেম দিয়ে এটো কি কৈছিলে ইহতৰ দুটাৰ এৰিয়াক মই প্লাস কৰিলে এই ডাঙৰ এৰিয়াটো পাও তে সদায় মনত ৰাখিবা যদি তোমাক ৰেডিয়াস খুদে what is the radius of the new park নতুন পাৰ্কৰ ৰেডিয়াসটো কিমান হ'ব যেতে এনেকুৱা টাইপ কোৱেশ্চন খুদে মনত ৰাখিবা যদি কয় যে দুটা এৰিয়া দুটা সৰু সৰু সাৰ্কেল এৰিয়া মিলি পিনে ডাঙৰ এৰিয়া এটা হৈছে তে ইহতৰ দুটা যদি ৰেডিয়াস দিয়া আছে ইহতৰ ৰেডিয়াসৰ স্কয়াৰ কিটাক প্লাস কৰি পিনে এটো ৰেডিয়াস পাই যাবা বুজি পাইছা ঠিকে আছে এই কনসেপ্ট হেতুৱে আছিল তাতে আৰু এটা কনসেপ্ট বুজাই দিলা হেকে পৰিধি মানে সাৰ্কামফাৰেন্স যদি কয় আমাক সাৰ্কামফাৰেন্স টু সেম হয় বহুতে কব যে সাৰ্কামফাৰেন্স সেম হয় মানে কি ইহতৰ সাৰ্কামফাৰেন্স এই দুটা সাৰ্কামফাৰেন্স মিলি পিনে এটো ডাঙৰ সাৰ্কামফাৰেন্স হৈছে তে কি আহিব ইহতৰ সাৰ্কামফাৰেন্স কি হ'ব 2 পাই r1 ইয়াৰ সাৰ্কামফাৰেন্স কি হ'ব 2 পাই r2 আৰু ডাঙৰটো সাৰ্কামফাৰেন্স কি হ'ব 2 পাই r সোৱা 2 পাই কাটি দিলো মানে কি ইহতৰ r1 আৰু r2 প্লাস কৰিলে কি পাই যাম মই r পাই যাম বুজি পালা একদম সিম্পল কনসেপ্ট প্লিজ এটো কপিত একবাৰ নোট ডাউন কৰি থৈ দিয়া প্লিজ কপিত নোট ডাউন কৰি থৈ দিয়া এটো বহুত কাম আহিব মই কোৱেশ্চন কৰাই আছো আৰামছে বুজি পাই যাবা কি দিয়া আছে আমাক এতিয়া কৈছে অকুপাই সেম স্পেস অকুপাই কৰি আছে মানে মই গম পালো যে মোৰ ফাৰ্স্ট ৰেডিয়াসটো কিমান আছিল ফাৰ্স্ট ৰেডিয়াস আছিল 16/2 মানে 8 সেকেন্ড ৰেডিয়াসটো কিমান আছিল 12/2 মানে 6 হৈ গল তে 8 ৰ স্কয়াৰ কিমান হ'ব 8 স্কয়াৰ হৈ যাব 64 6 স্কয়াৰ হৈ যাব 36 এটো প্লাস কৰিলে কিমান পাম 100 পাম 100 কাৰ হয় আন্ডাৰ ৰুট উলাই দিয়া आंसर 10 এটো হল স্মার্ট এপ্রোচ বুজি পালা এটো কাৰ কোৱেশ্চন কৰালো মই এৰিয়াৰ কোৱেশ্চন কৰালো দেখাত ইমান ডাঙৰ কোৱেশ্চন এইখিনিতে आंसर ওলাইছে যদি ইয়াতছেও ভাল ডায়ামিটাৰ নিদিবনে যদি ৰেডিয়াস দিলে হয় মুখে মুখে आंसर লব পাৰিলে হয় 8 8 64 যদি প্লাস না জানা ঠিক আছে কৰিব পাৰা 64 6 36 এটো প্লাস কৰিলে কিমান আহি আছে প্লাস কৰিলো ইফালে আহি গল 100 কাৰ হয় এটো 10 ৰ হয় आंसर 10 মুখে মুখে কৰা কোৱেশ্চন হয় এবোৰ আৰু মই কৈছো যে এইগিটা কোৱেশ্চন আহিব বুলি পিনে বুজি পাইছা নেক্সট আচ্ছা a circular pond has an area equal to 616 মনত পৰিছে 616 নম্বৰ টু 616 নম্বৰ টু মনত পৰিছে 154 4 টাইমছ মানে 154 into 4 কৰিলে 616 আহে বাদ দি আমি নাচাও এটো কি কৈছে a circular pond has an equal area 616 area ইমান দিয়া আছে a circular stage is made on the center of the pond মানে এটো এটা এৰিয়া দিয়া আছে তাৰে মাজতে এখন স্টেজ বনাইছে হৈ গল এটা স্টেজ বনাইছে মানে এটা ফাউন্টেন থোৱা আছে ইয়াৰ ৰেডিয়াস কিমান হ'ব ইয়াৰ আধা হৈ যাব বুজি পাইছা ঠিকে আছে লিখাই আছে ইয়াতে whose radius is equal to half of the radius of the pond a stage radius to কি হ'ব pondৰ half radius হ'ব what is the area of the water present ইয়াৰ পৰা পানীটো পৰিলে পানীটো ক'ত থাকিব এইখিনি জায়গাত পানীটো পৰি থাকিব এইখিনি জায়গাত পানীটো পৰি থাকিব বুজি পালা পানীটো ক'ত থাকিব ইয়াতে থাকিব হৈ গল নরমাল হৈ গল মোক ডাঙৰৰ এৰিয়াটো দিয়া আছে 616 ডাঙৰৰ এৰিয়াটোৰ পৰা যদি সৰু এৰিয়াটো মাইনাস কৰি দিও মই এটো পাই যাম ডাঙৰৰ এৰিয়া এটো তাৰ পৰা যদি সৰু এৰিয়াটো মাইনাস কৰি দিও তে মই এইখিনি বস্তু পাই যাম আৰামছে পাই যাম তে সৰুৰ এৰিয়াটো লাগে মোক বুজি পাইছা এতিয়া যদি ফৰ্মুলাটো মনত আছে আচ্ছা ফৰ্মুলাটো মনত নাই যদি মই নরমালি কোৱেশ্চন কৰাই দেখাই আছো এটো মুছি দিও হা ডাঙৰৰ এৰিয়াটো কিমান দিয়া আছে 616 দিয়া আছে এটো মনত আছে তে আমি কি উলাম ৰেডিয়াস হাফ হৈ যাব আচ্ছা নালাগে দিয়া এনেকে কৰা ৰেডিয়াস আচ্ছা এনেকে কৰা এটো পাই r² = 616 দিয়া আছে
হৈ গল তে 22/7 ইনটু r স্কয়ার হৈ গল তে 616 কি হৈ যাব এটো 616 ইনটু 7 by 22 r স্কয়ার কিমান আহি যাব এটো 11 2 যা 22 11 কিমান 5 যা 55 11 5 যা 55 6 থাকি গল 11 6 যা 66 2 2 যা 4 2 8 যা 16 28 into 7 মানে মই কি কব পাৰো 7 into 7 into 2 into 2 আন্ডার রুট যদি দি দিও এটা 7 আহিব এটা 2 আহি যাব মানে 7 2 যা 14 রেডিয়াস কিমান আছে 14 আছে কৈছে 14 এর আধা রেডিয়াস তে মানে কিমান রেডিয়াস লম মই 7 রেডিয়াস লম কার কারণে সরু স্টেজ কোনৰ কারণে তে ফর্মুলা আকো লগোৱা 22/7 into r মানে কি 7 into 7 মানে কি 7 7 কাটা গল 22 into 7 মানে 154 154 যদি মই এবাৰ মাইনাস কৰি দিও তে মই কি পাই যাম মাজৰটো পাই যাম কৈছিলো মই ডাঙৰটোৰ পৰা যদি সৰুটোক মাইনাস কৰি দিও তে মই এখিনি এৰিয়া পাই যাম 6 ৰ পৰা 4 গল 2 ইফালে 11 ৰ পৰা 6 গল এটো কি 6 ৰ পৰা 4 গল 2 11 5 গল 6 তাৰ পিছত 462 এটো হ'ব লাগে 5 ৰ পৰা গল 462 এটো आंसर হ'ব লাগে 462 বুজি পালা এতিয়া এইবোৰ নকৰি যদি ফৰ্মুলাটো যদি অলপ মনত থাকিলে হয় এইবোৰ নকৰি যদি ফৰ্মুলাটো অলপ মনত থাকিলে হয় কি রেডিয়াস সারকামফারেন্স আর এরিয়া মই জানো এটু হবো 7 এটু হবো 44 এটু হবো 154 মোক কইছে 154 নহয় এটু 616 হয় এটু 616 হয় আৰু মই যেতিয়া কোশ্চেনবোৰ কৰি আছো মোৰ মনত আছে যে 154 ক যদি মই 4 ইনটু কৰো তে 616 পাম তে এইগিটা কি কৰিব লাগিব এইগিটা 4 কৰিব লাগিব নে কি কৰিব লাগিব এটু যদি 4 ইয়াৰ 4 ৰ আন্ডার রুট ললে কি হ'ব 2 হৈ যাব তে এইগিটাক মই ইনটু 2 কৰিব লাগিব এটুক মই ইনটু 2 কৰিব লাগিব বুজি পালা তে এটুৰ ৰেডিয়াস কি ওলাই যাব সিম্পলি এটু 44 ইনটু 2 কৰিলে 88 ওলাই আছিল 7 ইনটু 2 কৰিলে 14 ওলাই আছিল হয় নে ৰেডিয়াস 14 পাই আছিলো মই ৰেডিয়াস 14 পাই আছিলো কিন্তু মোক নালাগে ৰেডিয়াস মোক কি কৈছে 14 ৰেডিয়াস লৈ পিনে যদি কৈছে ইকুৱেল টু হাফ অফ দা ৰেডিয়াস অফ দা পইণ্ট হে স্টেশনৰ ৰেডিয়াসটো বলা হাফ 14 ৰ হাফ কি হয় 7 হয় 14 ৰ হাফ 7 হয় তেতিয়ালে 616 ৰ হাফ 4 বাৰ যদি কৰোতে কি পাম 154 পাম ডাইৰেক্ট দেখাই পাই আছিলো 616 - 154 কৰি দিলে কি কোৱেশ্চন এনেকুৱা প্যাটাৰ্নতে বনাই দিয়ে কোৱেশ্চন এনেকুৱা প্যাটাৰ্নতে বনাই দিয়ে কিন্তু আমি কি কৰো কৰোতে কৰোতে বহুত লম্বা হৈ যায় কৰোতে কৰোতে বহুত লম্বা হৈ যায় শৰ্টকাটটো শিকিলা কি আহিব 462 आंसर আহিব জেনেকে কৰা आंसर 462 এ পাবা বুজিছা মই কিবা এটা নতুন বস্তু শিকাব ট্রাই কৰি আছো কাৰণ যেহেতু অনলি আমাৰ অসম গভৰ্ণমেণ্টৰ কোৱেশ্চন নাহে তুমি ভাবা এসএসসি জিডি এক্সাম ওলাই গল তাছত তোমাৰ সিজিএল আহি আছে সিএইচএসএল আহি আছে অনলি তো আমাৰ অসমৰ লৰাগেটা এটো এক্সামৰ কাৰণে তো বহি থাকা নাই ন বহুত এক্সামৰ কাৰণে বহি আছে শিকা অলপ বস্তুবোৰ শিকিব চেষ্টা কৰা বুজি পালা ঠিক আছে নেক্সট কোৱেশ্চন বুজিছা ন এটো নাই বুজা যদি প্লিজ একবাৰ ভিডিওটো আৰু চাই লবা দুটা মেথডে কৰাই দিছো মই বুজিছা দুটা মেথডে কৰাই দিছো কি দিয়া আছে if the ratio between the areas of circles is 4:1 আচ্ছা কি দিয়া আছে areas or ratio দিয়া আছে দুটা circle 1 circle 2 ইহতৰ area ratio কিমান দিয়া আছে 4:1 ratio between their radius আরে মই ফৰ্মুলাতে জানো মই যদি এটো ফৰ্মুলা জানো মই যে radius circumference আৰু area এটুক যদি মই ইনটু 2 গুণ কৰো এটুক যদি ইনটু 2 গুণ কৰো তে 2 2 গুণ 4 গুণ এটুক মই 4 গুণ কৰিব লাগিব হৈ গল তে এৰিয়াৰ কাৰণে তো কৰি আছো যদি এটুক 4 গুণ কৰো তে ইয়া ৰেডিয়াস পাবৰ কাৰণে কি কৰিব লাগে ইয়াৰ আন্ডাৰ ৰুট কৰি দিব লাগে তে সাৰকামফাৰেন্স ওলাই যায় ৰেডিয়াস ওলাই যায় হেকেই কথা তে ইয়াৰ আন্ডাৰ ৰুট কৰি দিও হেটো খুদিছে ন ৰেশিও খুদিছে কাৰ হিহতৰ ৰেডিয়াই মানে দুটা এটাক ৰেডিয়াস বুলি কয় দুটাক ৰেডিয়াই বুলি কয় বুজিছা অলপ শিকা এই বস্তু শিকা ইংলিশত কাম আহিব ৰেডিয়াস মানে ৰেডিয়াই তে আন্ডাৰ ৰুট 4 মানে কি হৈ গল 2 হৈ গল আন্ডাৰ ৰুট 1 মানে কি হৈ গল 1 आंसर ইজ 2:1 বুজি পালা কিমান ইজি কিন্তু কিমান টান হৈ আছিল বস্তুবোৰ বুজি পাইছা না বস্তুবোৰ ঠিক আছে নেক্সট কোৱেশ্চন এটো চোৱা কি লিখা আছে circumference of a circle is 2:3 circumference of a circle কি দিয়া আছে circumference দিয়া আছে আগতে কি দিয়া আছিল এৰিয়া দিয়া আছিল circumference হ্যান্ডৰাইটিং নাছাবা আগতে কৈছো দিছো হ্যান্ডৰাইটিং একদম নাছাবা বুজি পালে হল circumference লিখিছো circumference মানে পৰিধি লিখিছো এটো পৰিসীমা নহয় পৰিধি হা 2:3 মই কি কৈছিলো যেতিয়া আমি এৰিয়া পাইছিলো আমি তাৰে আন্ডাৰ ৰুট কৰিছিলো কি পাবৰ কাৰণে circumference পাবৰ কাৰণে আৰু ৰেডিয়াস পাবৰ কাৰণে যদি circumference দিয়া আছে তে আমি কি কৰিম
স্কোয়ার কৰি দিম কি আমাক লাগে এবাৰ এৰিয়াৰ ৰেশিও লাগে একেই কথা একেটা বস্তুকে ঘুৰাই ঘুৰাই দি আছে এৰিয়া থাকিলে আন্ডাৰ ৰুট কৰো সার্কামফারেন্স দিয়া আছে কেটা স্কয়ার কৰি দিম ললো স্কয়ার কৰি দিলো কিমান আহি গল 2:3 দি আছিল না 4:9 আহি গল 4:9 আহি গল আছে आंसर 4:9 বুজি পালা উলাই গল আরামসে যদি ইয়াতে সার্কামফারেন্স নেদি পিনে যদি ৰেডিয়াস দিলে হয় তে কি হল হয় তেও সেম आंसर পালা হয় তেও সেম आंसर পালা হয় বুজি পাইছা ঠিক আছে নেক্সট কোয়েশ্চন The diameter of a wheel is 1.26 meter. अच्छा revolution. अच्छा ठीक है यार एक concept बुझाई दिया सो मैं. हमारा सका किटा एनेका থাকে যদি সকাটো ইয়াৰ পৰা কাটি দিও এটো দেখাত কেনেকৈ হৈ যাব এটা সিধা লাইন হৈ যাব যদি এটো মেলি দিও সকাটো কাটি পিনে মানে পৰিধি দিও সিধা লাইন হৈ যাব মানে মই গম পাও যেতিয়া মোৰ সকাটো এনেকে এটা ৰাস্তা এটা আছে ইয়াতে যদি এনেকা টাৰ্ন হয় তে সকাটো যদি এটো পইণ্টৰ পৰা আকৌ এটো পইণ্ট পাই মানে কিমান কভাৰ কৰে ইমান কভাৰ কৰে ভাবিলো ডিসটেন্স ইমান ডিসটেন্স কভাৰ কৰে এই ডিসটেন্সক মই কি বুলি কম 2 পাই r পৰিধিৰ ফৰ্মুলা দি পিনে কম তে খুদিব পাৰে কেতিয়াবা বহুত কোৱেশ্চন খুদিব পাৰে যে এই টোটাল ৰাস্তাটো উলাতে কিমান লাগিব বুজি পাইছা নরমালি এই পৰিধিটো সিঙ্গি দিলো মানে ইমান পাই গলো মানে সার্কেলটো একবাৰ ঘুৰিলে ইমান ডিসটেন্স কভাৰ কৰে মানে এটো কি হৈ যাব 2 পাই r হৈ যাব তে এইখিনি কি হ'ব আকৌ এটা 2 পাই r হ'ব এইখিনি কি হ'ব আকৌ এটা 2 পাই r হ'ব বুজিছা কেইবাৰ হ'ব এইখিনিলে আহাৰ কাৰণে তে কি কৰিম এই টোটাল ডিসটেন্স ডিভাইডেড বাই এটা ডিসটেন্স কি ওলাই যাব 3 ওলাই যাব সো 2 পাই r 2 পাই r 2 পাই r মানে কিমান ওলাই গল মোৰ 6 পাই r ওলাই গল একবাৰত কিমান যায় 2 পাই r যায় তে r ক্যান্সেল পাই ক্যান্সেল 2 3 যা 6 সো এইখিনিলে কভাৰ কৰিবলৈ কেইবাৰ পাইছো আমি 1 2 আৰু 3 এটোৱে সিম্পল কনসেপ্ট বাস পৰিধিটো যদি সিঙ্গি দিয়া এটো কি হৈ যাব ৰাস্তা 2 পাই r হৈ যাব এটো ঠিক আছে The diameter of a wheel is 1.26 meter দিয়া আছে এনসারও মিটাৰত দিয়া আছে কোনো কথা নাই ডায়ামিটাৰ দিয়া আছে 1.26 মিটাৰ ৰেডিয়াস কিমান হ'ব তেতিয়া হলে 0.63 মিটাৰ হৈ যাব ৰেডিয়াস How far it will travel in 500 revolution কিমান দূৰ যাব 500 বাৰ ঘুৰিলে মই জানো যে হি যদি একবাৰ ঘুৰে হি কিমান যাব 2 পাই r মানে কিমান হয় একবাৰ ঘুৰিলে কিমান হ'ব 2 পাই r মানে 2 into pi মানে হল 22/7 r মানে হল 0.63 মই 60 লিখিম নিলিখো মই কি লিখিম 63 divided by 100 বুলি লিখিম কাটা কাটি যাবই কৰবাত ক্যালকুলেশন নকৰিবা ৰখা বাকি আছে ন হি একবাৰত ইমান যাব তে 500 বাৰত কিমান যাব 2 into 22/7 into 63/100 into 500 এই কাৰণে দিয়া আছিল কাটা যাব কাৰণে এই কাৰণে দি থৈ দিছিলে কাটা এতিয়া 00 কাটি কিমান খুখ ন আধা বস্তু বাছি গল মোৰ হৈ গল বুজি পালা তে এটো কি হৈ যায় মোৰ এটো 44 63 7 এর কাটিম 7 63 কাটা যায় 7 9 যা 63 হৈ যায় আৰু এটা ভাল হৈ গল এটো কিমান হৈ গল 44 into 9 5 যা 45 ঠিক আছে 44 into 45 আহি গল आंसर টো কি হ'ব সোয়া মই জানো যে 44 into 45 45 ক যদি 2 গুণ কৰো 90 হয় 90 ক 2 গুণ কৰিলে মানে 4 গুণৰ একে হৈ যায় তে 45 4 যা কিমান আহিব 180 আৰু এটা 0 বহাই দিলো 45 180 0 8 9 1980 आंसर কৰবাত আছে 1980 is the correct answer বুজি পাইছা এটো মই কেনেকৈ কৰিছো 45 ক আগতে a4 টো লগত ইনটু কৰিছো তাৰছত ইফালে একো নাই বুলি ভাবিছো হেকানে 0 এটা বহাই দিছো আকৌ a45 ক এটো 4 লগত ইনটু কৰিছো 180 আহি গল টেকনিক বু তুমি উলাব লাগিব কেনেকৈ কৰি আছা হেতু কেনেকৈ আহিব যেতিয়া খদাই তুমি কোৱেশ্চন কৰা বুজি পাইছা হি একবাৰ যেতিয়া ঘুৰে আমি মানুহ হেতু 2 পাই r 2 পাই r ভ্যালু গিটা গুটে উলাই ললো ক্যালকুলেশন কৰা নাই 500 বাৰ ঘুৰিলে কিমান হ'ব into 500 কৰি দিয়া आंसर পাই গলা 44 into 45 মানে 1980 is the correct answer বুজি পালা next এটো আছে লাস্ট কোৱেশ্চন আজি কাৰণে the number of revolutions made by a wheel of diameter 56 cm আচ্ছা কেইবাৰ ঘুৰিছে নাম্বার অফ রিভলিউশন কেইবাৰ ঘুৰিছে এতিয়া ডিসটেন্স দিয়া আছে 1.1 কিলোমিটার দিয়া আছে এটো সেন্টিমিটাৰত দিয়া আছে খা বাপেকে এটো বা কিহত দিয়া আছে এতিয়া আচ্ছা এটো নাম্বার অফ রিভলিউশন এবোৰ নাম্বার হয় হা এবোৰ নাম্বার কোনো মিটার সেন্টিমিটার নাই ইয়াতে কি কৈছে টোটাল ডিসটেন্স কিমান 1.1 কিলোমিটার মই কি কৈছিলো সকাটো যদি এই গুটে ৰাস্তাটোত ঘুৰে এইখিনি যাওতে 2 পাই r যাব এই গুটে ৰাস্তাটোৰ লেন্থ কিমান দিয়া আছে 1.1 কিলোমিটার দিয়া আছে হৈ গল গুটে ৰাস্তা কিমান দিয়া আছে ডিসটেন্স 1.1 কিলোমিটার মই জানো যে 1.1 কিলোমিটাৰক যদি মিটাৰত লৈ যাও
ইনটু 1000 কৰিব লাগিল 1000 মিটাৰ হৈ গল ভাবি লোৱা এটো মিটাৰ হৈ গল কিন্তু সেন্টিমিটাৰ দিয়া আছে তে মই ইউনিট গিটা সেম কৰিব লাগিব মিটাৰত যদি সেন্টিমিটাৰত লৈ যাও আকৌ ইনটু 100 সেন্টিমিটাৰ এনসাৰ তো হৈ গল এটো তে এই টোটাল গুটেটো কিমান হৈ যাব 1 2 3 4 5টা 0 কিন্তু এটা পয়েন্ট আছে মানে 4টা 0 আহিব 1 2 3 4টা সেন্টিমিটাৰ হি একবাৰত কিমান যায় ডায়ামিটাৰ দিয়া আছে 56 সেন্টিমিটাৰ ডায়ামিটাৰ যদি দিয়া আছে 56 সেন্টিমিটাৰ তে ৰেডিয়াস কিমান আহিব 56 বাই 2 আহি যাব 2 2 যা 4 2 8 যা 16 ৰেডিয়াস 28 ফৰ্মুলাটো জানো কিয় বাৰবাৰ 2 পাই আৰ ক্যালকুলেট কৰিব লাগে মই জানো যে ৰেডিয়াস কিমান আছিল 7 সাৰ্কামফাৰেন্স থাকে 44 7 ক মই কি কৰিছো এটো 28 মানে ইনটু 4 কৰিছো তে মই 28 পাম তে এটুকু ইনটু 4 কৰি দিম তে কিমান আহিব 4 16 16 176 আহি যাব সাৰ্কামফাৰেন্স এনেকৈ ওলাব পাৰি 176 উলাই দিলো নহলে বা তুমি কৰা 2 into 22/7 r মানে 28 বহে পিনে কৰা তেনেকৈ পাবা 176 মই এনেকৈ সুবিধা হৈ গৈছে বস্তুবোৰ 176 পালো মই ঠিকে আছে মানে একবাৰত হি কিমান যাব পাৰে হি একবাৰত 176 যাব পাৰে তে কেইবাৰ 176 যাব এটো না জানো টোটাল কিমান দিয়া আছিল 1 1 4টা 0 176 হৈ গল 176 এতিয়া মই কি কৈছো এই 176 টো জানো মই কোৰ পৰা আহিছে এটো যদি ইনটু কৰিলা হয় তেও গম পালা হয় যে এই 176 টো খাটেৰে যাব কাটা কিবাৰে কাটা যাব মই জানো যে 176 টো কিহেৰে যাব এটো কাটা 176 যে পাইছো মই এটো খাটেৰে ডিভাইড যাব বা নরমালি এনেকা কৰিব পৰা 44 into 4 কৰিলে 176 পাই নতে 44 into 4 এই 44 টো কাটি পিনে মই আকৌ লিখিব পাৰো 4 into 11 লিখিব পাৰো ঠিকে আছে 11 1 যা 11 এবোৰ স্মার্ট এপ্রোচ 4 আৰু 4 এৰে কাটা 4 এৰে কেনেকৈ কাটিবা সোৱা এটো বাদ দিলো এতিয়া এটা কিমান আহি গল 1 4টা 0 আৰু তলত আছিল 4 into 4 মই ভাবি ললো যে এটো কিমান আহি যাব 100 আৰু 100 লিখিব পাৰো এটো লাষ্টৰ দুটা 0 কাটি পিনে 100 আৰু 100 লিখি দিলো 4 এৰে 100 কাটিলে কিমান হলে 25 4 এৰে 100 কাটিলে কিমান হলে 25 25 গুণ 625 आंसर 625 বুজি পালা টেকনিক তোমাৰ হ'ব লাগিব তুমি যদি এভৰিথিং মাল্টিপ্লাই কৰিব যোৱা ইনটু কৰিব যোৱা প্লাস কৰিব যোৱা এভৰিথিং সব বস্তু কৰিব যোৱা নহব অলপ ভাবা বস্তুবোৰ কেনেকৈ চলি আছে সেই কাৰণে কোন এই কনসেপ্টবোৰ পুৰা মনত ৰাখিব লাগে এই কনসেপ্ট গিটা মনত ৰাখিব লাগে বুজি পাইছা ঠিক আছে আজিৰ কাৰণে এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং যদি সেশনটো ভাল পালা প্লিজ লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা কাৰ লগত নিজৰ বন্ধু বান্ধৱ হৈ গল লগত এইখিনি বহুতে নাচাই এইখিনি পাৰ্ট মোৰ ষ্টিল মই ক'ব লাগে মই কৈ আছো যদি সেশনটো ভাল পালা প্লিজ লাইক কৰিবা আৰু যোনে যোনে সাবস্ক্ৰাইব কৰা নাই তেল প্লিজ সাবস্ক্ৰাইব কৰি দিবা তোমালোকে সাবস্ক্ৰাইব কৰিলে কি হ'ব মই মোটিভেশন পাম আৰু মই মোটিভেশন পালে অলপ ভাল কন্টেন্ট নিব চেষ্টা কৰি থাকিম যেহেতু মই আনিয়ে আছো মই এভৰিথিংত মই শৰ্টকাট মেথড আনি আছো মই তোমাক কোৱা এটা এনেকুৱা চেপ্টাৰ ক যত মই ফৰ্মুলা দি পিনে কৰাইছো মই ফৰ্মুলা নোহোৱাকে মই সব কৰাই আছো কিয় কনসেপ্ট দি আছো ফৰ্মুলা কৰ পৰা আহিছে কনসেপ্টৰ পৰা আহিছে সো ডাইৰেক্ট কনসেপ্টটো লোৱা ফৰ্মুলা পিছত চাবা ডাইৰেক্ট কনসেপ্টটো লোৱা ফৰ্মুলা পাছত চাবা আৰু সো এভৰিথিং মই এক পুৰা ফুল ডিটেইলছ এক্সপ্লেনেশন কৰি আছো সো তোমালোকৰ জাস্ট এটাই কাম লাইক কৰিবা এটা ভাল কমেন্ট দিবা আৰু সাবস্ক্ৰাইব কৰিবা তে মই মোটিভেশন পাম আৰু ভিডিওবোৰ চাবা বুজি পাইছা সো আজি কাৰণে এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ নাইস ডে বাই বাই